হোজাই বিনাকান্দিত দিল্লীৰ শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰৰ উজান দিছে তদন্তৰ দাবীত হোজাই জিলা আয়ুক্তক অভিযোগ দাখিল সচেতন নাগৰিকৰ শিক্ষাগত অৰ্হতাৰ এখন কোলা বজাৰ আৰম্ভ হোৱাৰো গুৰুতৰ অভিযোগ উঠিছে এই ক্ষেত্ৰত সম্প্ৰতি চৰ্চালৈ আহিছে ৰাজ্যৰ বহিৰাগত একাধিক শিক্ষানুষ্ঠানৰ নাম হোজাইৰ একোটা অঞ্চলত এনে বহিৰা শিক্ষানুষ্ঠানত পঢ়া লোকৰ সংখ্যা সন্দেহজনকভাৱে বৃদ্ধি পাইছে নিশাটোৰ ভিতৰতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ দিব পৰা অলৌকিক শক্তি আছে কেৱল টকা হ'লেই সকলো সম্ভৱপৰ হৈ উঠে একাংশ পঞ্চায়ত ৱাৰ্ড সদস্যৰ পদৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোনয়ন পত্ৰত দিল্লী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিছে উল্লেখ্য যে বহু সংখ্যক লোকে এনে প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছে যিবোৰ তদন্ত কৰিলে ওলাই পৰিব এতিয়া লক্ষণীয় দিশটো হ'ল যে এনে প্ৰমাণপত্ৰৰে শিক্ষিতসকলৰ অধিকাংশই আকৌ কংগ্ৰেছ দলৰ এনেদৰে চলি থাকিলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা বা ৰেগুলাৰ মুডত উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলৰ যে অস্তিত্বই নাইকিয়া হ'ব সেই কথাক লৈ শিক্ষিত চাম সন্ধিয়ান হৈ পৰিছে এইবোৰৰ বিৰুদ্ধে হোজাই নিৰ্বাচনী বিষয়া তথা হোজাই জিলা আয়ুক্তই উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই ফৈজুল ইছলামে অভিযোগ দাখিল কৰে অভিযোগত উল্লেখ কৰে যে আফৰোজা বেগমে বুৰুঙাতলী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ বৰপুখুৰী গাঁও সমষ্টিৰ ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা উল্লেখ কৰে লগতে প্ৰাৰ্থীগৰাকীৰ বয়সৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ তুলিছে এইবাৰ একেটা ৱাৰ্ডত তাজুল ইছলামেও দিল্লীৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ কৰিছে পঞ্চায়তখনৰ 3 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সাবিনা বেগমকো বেগমৰ ওপৰতো একে অভিযোগ উত্থাপিত হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সচেতন লোকে আজি মানে যেটো আমাৰ নিৰ্বাচনী হেৰি আছিলে নমিনেশ্যন আছিলে আমাৰ 4 নম্বৰ ৱাৰ্ডৰ যিবিলাক মানে কেণ্ডিডেট আছিলে মানে আমাৰ এগেইনষ্ট পাৰ্টি আমি দেখিছো যে ইহঁতৰ মানে সাৰ্টিফিকেট বিলাক জালিয়াতি আৰু যিজন মানে ছোৱালী আছিলে যে মোৰ হেৰি হয় নাতিনী হয় এইজনৰ মানে বয়সটো 19 বছৰ চৰকাৰে গাইডলাইন মতে মানে 21 বছৰ দিছিলে আৰু ছোৱালীজনীৰ বয়স আছে মানে 19 বছৰ আৰু মোৰ বাতিজা এটাও আজি হি দিছিলে এই সাৰ্টিফিকেটখন জালিয়াতি দিল্লী বোৰ্ডৰ কিন্তু আমাৰ জানা মতে মোৰ বাতিজা হ'ব পাৰে কিন্তু হি স্কুলত যোৱা নাই সব জালিয়াতি কিন্তু চৰকাৰৰ আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক গাইডলাইনত আমাক হেৰি দিছিলে এই গাইডলাইনৰ মতত এইবিলাক একো হোৱা নাই এতিয়া এই সাৰ্টিফিকেট বিলাক মানে জালিয়াতি অতি তদন্ত কৰিব আমাৰ বুৰুঙা জিপি 4 নম্বৰ ৱাৰ্ড কোনটো ৱাৰ্ড 4 নম্বৰ ৱাৰ্ড নাম কি মোৰ নাম নেকি তেওঁলোকৰ নাম মানে ছোৱালী যিজন এইজন হল আফৰোজা বেগম মানে বয়সটো 19 বছৰ ভোটৰ আইডি আমি নমিনেশ্যন দেউতে আমি ভোটৰ আইডিত আমি দেখিছো 19 বছৰ আমাৰ জানামতে গাইডলাইনত 21 বছৰ লাগে 21 আৰু যিজন ল'ৰা হয় এই ল'ৰাজনে আজি দিছে আমাৰ জানামতে এইজনে মেট্ৰিক পাছ হোৱা নাই কিন্তু এই যিখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখন জালিয়াতি ছোৱালীজনীৰ বয়স কমল আৰু ল'ৰাজনৰ ডুপ্লিকেট দুয়োটা মানে সঠিক তদন্ত কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো আৰু আমাৰ বিডিঅ মহ আৰু ডিসি ছাৰ আজি মই মানে আমাৰ শংকৰদেৱ নগৰত আমি ডিসি ছাৰৰ অফিচত মানে আমি এখন কমপ্লেইন দিছিলো এই ইলেকশ্যনৰ হেৰিৰ কাৰণে আজি আমি দেখিছো যিবিলাক কেণ্ডিডেট দিছে কংগ্ৰেছৰ যিবিলাক কেণ্ডিডেট আছে সেইবিলাকে মানে দিল্লী বোৰ্ডৰ সাৰ্টিফিকেট লৈ নমিনেশ্যন দি আছে আমি দেখিছো মানে এজনী ছোৱালী আছে মানে 19 বছৰ বয়স আমাৰ চৰকাৰৰ গাইডলাইন মতে মানে 21 বছৰ হ'ব লাগে কিন্তু এই সাৰ্টিফিকেটখন আমাৰ হিচাপে এতিয়া জালিয়াতি হয় সঠিক তদন্ত কৰিব লাগে আৰু আজি এটা ঘৰৰ ফেমিলি এটা হেৰি হয় ল'ৰাজনে আজি দিছে কিন্তু এই সাৰ্টিফিকেটখন জালিয়াতি হ'ব কিন্তু সঠিক তদন্ত কৰিবৰ কাৰণে বুৰুঙা পঞ্চায়তৰ গোটেই মানে কংগ্ৰেছে যিবিলাক মানে হেৰি নমিনেশ্যন দিছিলে 3-4 বা আমাৰ 10টা ৱাৰ্ডত বুৰুঙা জিপিত মানে বহুতো মানে জালিয়াতি সাৰ্টিফিকেট ওলাব বুলি আমাৰ পুৰা সম্ভাৱনা আছে আমি এইবিলাক জানো আৰু এইটো সঠিক তদন্ত কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছো নিউজ ডেস্ক ৰিপোৰ্ট সোহানা লাইভ